যে আজি 1960 পৰা অসমৰ কছাৰী জনগোষ্ঠীৰ জনজাতিকৰণ দাবী কৰিছে 1996 সকলো বিধি ব্যৱস্থা সম্পূৰ্ণৰ কাৰণে তৰাণজিৎ মহামানিম ৰাষ্ট্ৰপতি আমাক জনজাতিকৰণ কৰিছিল আৰু বৰ্তমান থকা আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে আজি কছাৰীৰ লগতে অসমৰ 5 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সমাধান কৰাৰ কাৰণে এক যোগাত্মক ভূমিকা লৈছে আৰু আজি আমাৰ কাৰণে কছাৰী আৰু 5 জনগোষ্ঠীৰ কাৰণে এটা ঐতিহাসিক দিন যে এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত আজি অসম বিধানসভাত জনজাতিকৰণৰ প্ৰতিবেদন আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আজি উত্থাপন কৰিছে কিন্তু এনেকুৱা ধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ মাজতে আমি দেখিলো যে আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আজি এটা গণতান্ত্ৰিক শাসন ব্যৱস্থা মানে বিডিচিৰ সচিবালয়ত তেওঁলোকে অনাধিকাৰ তেওঁলোকে আজি প্ৰৱেশ কৰি আজি গেট ভাঙি তেওঁলোকে আজি তাত হুলস্থুল কৰিছে এইটো কেনেকুৱা ধৰণৰ কথা হ'ল এইটো কেতিয়াও ডেমক্ৰেটিক হ'ব নোৱাৰে কেতিয়াও গণতান্ত্ৰিক আন্দোলন হ'ব নোৱাৰে কাৰোবাৰ কিবা অসুবিধা আছে কাৰোবাৰ যদি সন্দেহ আছে সেই কথাবিলাক তেওঁলোকে ৰাজ্য চৰকাৰৰ যথেষ্ট স্থানত ক'ব লাগে আমি পূৰ্বেই কৈছে যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ সৰ্ব নোহোৱাকৈ 5 জনগোষ্ঠীক জনজাতিকৰণ কৰক সুদীৰ্ঘ দিন ধৰি মই সদু কশ্যপৰ ছাত্ৰ সন্থাৰ লগত জড়িত 2006 চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ বাজানশালীৰ মুখ্য কাৰ্যালয়ত আমি বহিছিলোঁ তদানীন্তন তেওঁলোকৰ সভাপতি ৰণগুৰা নাৰ্জাৰী আৰু আমাৰ মাজত লিখিত প্ৰস্তাৱ হৈছিল যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ সৰ্ব নোহোৱাকৈ জনজাতিকৰণলৈ আমাৰ আপত্তি কৰিব লগা নাই একেদৰে সদু অসম ছাত্ৰ সন্থাও তেওঁলোকে লিখিতভাৱে দিছে জনজাতিসকলৰ অধিকাৰ সৰ্ব নোহোৱাকৈ কৰিছে আৰু শেহতীয়াভাৱে আমি আমাৰ নেতাসকলে কৈছে বা মই পূৰ্বেই কৈছোঁ যে বৰ্তমানৰ জনজাতিসকলৰ যে 10% যিটো ৰিজাৰ্ভেশ্যন ই বিধানসভাতে হওক ই উচ্চ শিক্ষাৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰতে হওক সৰ্বভাৰতীয় বা অসমৰ চাকৰি বাকৰি ক্ষেত্ৰতে হওক আৰু বিভিন্ন ক্ষেত্ৰত যিটো তেওঁলোকৰ 10% সংৰক্ষিত যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোৰ কোনো ধৰণৰ অধিকাৰ ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণ কৰিবলৈ আৰু আমি এই কথাটো কৈছোঁ আৰু শেহতীয়াভাৱে আমি দেখিছোঁ যে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া হওক আমাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া হওক আদিত্য খাগলাৰ ডাঙৰীয়াই হওক তেওঁলোকেও পৰৱৰ্তী সমস্যাত কৈছে যে আমাৰ বৰ্তমানৰ যিটো ৰিজাৰ্ভেশ্যন এই অধিকাৰ ৰিজাৰ্ভেশ্যন যদি ক্ষতি নোহোৱাকৈ স্থিৰ কৰে তেতিয়াহ'লে আমাৰ ক'ব লগা নাই কিন্তু সেই কথাটো আজি জনজাতি সংগঠনবিলাকে কোৱাৰ পিছত চিচিটিয়ে কোৱাৰ পিছত আজি তেওঁলোকৰ একাংশ সমৰ্থক এই ছাত্ৰ ছাত্ৰীয়ে আজি যি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি কৰিলে এয়া মই ভাবোঁ এটা সুস্থ গণতন্ত্ৰ কেতিয়া হ'ব নোৱাৰে এইটো এটা জনগোষ্ঠীৰ উত্তৰণত দেশ কৈ তেওঁলোকে হিংসা কৰা ঈৰ্ষা কৰা মানে কছাৰী জনগোষ্ঠীৰ লগতে 5 জনগোষ্ঠীয়ে কোনো ধৰণে আগবাঢ়িব নালাগে তেওঁলোকে মানে আমি সন্দেহৰ ভাৱটো দূৰ কৰাৰ পিছত তেওঁলোকে আজি দেশ কৰি বিহিত কৰিছে আমি পূৰ্বেই কৈছোঁ আৰু আমি 2021-22 চনত মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি এখন প্ৰতিবেদন দিছিলোঁ আৰু সেই সময়ত আমি কৈছিলোঁ যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ সৰ্ব নকৰাকৈ আমাৰ অভিযুক্ত গোৱালপাৰা জিলাৰ কছাৰীসকলক পেণ্টেশ্যন দিব লাগে বাকীসকলক ST N হিচাপে আদাৰ হিচাপে অন্য ধৰণে ৰাষ্ট্ৰীয় আৰু সামাজিক আৰু অৰ্থনৈতিকভাৱে সুৰক্ষা ব্যৱস্থা কৰিব লাগে আৰু এই কথাটো আমি বাৰম্বাৰ কৈ আছোঁ যে আমাৰ বৰ্তমান জনজাতিসকলৰ কাৰণে অসম বিধানসভাত যি 19টা সংৰক্ষিত বিধানসভা আছে যি 2টা লোকসভা সমষ্টি সংৰক্ষণ আছে তাৰ উপৰি জনজাতি স্বায়ত্তশাসিত পৰিষদসমূহত বৰ্তমান জনজাতিসকলৰ কাৰণে যি সংৰক্ষিত আসন আছে তাৰ আমাৰ নালাগে আমাৰ সুকীয়াকৈ আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক আনহাতে উচ্চ শিক্ষাৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰতে হওক সৰ্বভাৰতীয় ক্ষেত্ৰতে হওক বা আজি অসমৰ চৰকাৰৰ যিবিলাক চাকৰি সংৰক্ষণৰ ব্যৱস্থা তাতো আমাৰ নালাগে কছাৰীসকলে আমি মানে সামাজিকভাৱে বা আমি উচ্চ শিক্ষাৰ নামভৰ্তি কৰিবৰ কাৰণে বা আমি চাকৰি বাকৰি কৰি পাবৰ কাৰণে আমি আন্দোলন কৰা নাই আমি কৈছোঁ যে আমাৰ সাংবিধানিক এটা সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ আমাক ৰাষ্ট্ৰীয় অধিকাৰ লাগে আমাক লেণ্ড ৰাইটছ লাগে জনজাতি হিচাপে আমি জনজাতি পূৰ্বৰ পৰা আমি জনজাতি আমাৰ যদি বুৰঞ্জী অধ্যয়ন কৰি দেখিব যে কছাৰীসকল আমি মানে জনজাতি মূলৰ ব্যক্তি গতিকে আজি কছাৰী জনগোষ্ঠীৰ জনজাতিৰ প্ৰাপ্য অধিকাৰ আছে আমাৰ সকলো বিধি ব্যৱস্থা আছে আৰু সেইকাৰণে 2019 চনত আজি কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যসভাত জনজাতিকৰণ বিধেয়ক উত্থাপন কৰিছিল আৰু আমি আগতে কৈছোঁ এতিয়া কৈছোঁ পূৰ্বে কৈছোঁ যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ সৰ্ব নোহোৱাকৈ আমাক জনজাতিকৰণ আৰু এই কথাটো আমি বাৰম্বাৰ কোৱাৰ পিছত আৰু তেওঁলোককো আজি ৰাজ্য চৰকাৰে সন্তুষ্ট কৰাৰ পিছত আজি অভিযুক্ত গোৱালপাৰা জিলা বা মৰাণ মটকক আজি জনজাতি প্লেচ হিচাপে ৰিজাৰ্ভেশ্যনৰ বা অন্য বাকী জনগোষ্ঠী ৱাই হিচাপে অন্য ধৰণে যিটো সংৰক্ষণৰ তালিকাভুক্ত কৰাৰ কাৰণে যে ৰাজ্য চৰকাৰৰ প্ৰতিবেদনত যি কথাবিলাক আজি হয়তো উল্লেখ আছে এই কথাবিলাক জনাৰ পিছত তেওঁলোকৰ অধিকাৰ সৰ্ব নোহোৱা বুলি নিশ্চিত হোৱাৰ পিছত আজি তেওঁলোকে কি কাৰণৰ বিৰোধিতা কৰিছে এইটো অবুঝাত গতিকে ইয়াত তৃতীয় শক্তি নিশ্চিতভাৱে আছে পূৰ্বেও এছামে উচ্চতলৈ দি আমাক জনজাতিৰ মৰ্যাদাৰ পৰা আমাক বঞ্চিত কৰিছিল
একেদৰে বৰ্তমান ৰাজ্য চৰকাৰ যিটো আন্তৰিকতা মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰখন বিষয়টো সমাধান কৰাৰ কাৰণে যি প্ৰচেষ্টা লৈছে এইটোক আজি দেশ দেশকৈ বাধা প্ৰদান কৰি এই জনগোষ্ঠীটোক অধৰ্মিত কৰি ৰাখি ৰাজনৈতিক সামাজিক অৰ্থনৈতিকভাৱে এই জনগোষ্ঠীটোক নিষেধ কৰাৰ এক মানে পৰিকল্পনা আৰু সেইকাৰণে তেওঁলোকে আজি তেওঁলোকৰ অধিকাৰ সুৰক্ষিত হোৱাৰ কথাটো নিশ্চিত হৈ যোৱাৰ পিছতো তেওঁলোকে আজি আমাক আজি বিৰোধিতা কৰিছে একাংশ ছাত্ৰী তেওঁলোকৰ সমৰ্থকে আজি বিৰোধিতা কৰিছে এয়া সুস্থ গণতান্ত্ৰিক ব্যৱস্থাত কেতিয়া সময় এটা অতি দুৰ্ভাগ্যজনক কথা আৰু সেইকাৰণে মই বড়ো জনগোষ্ঠীক বা অসমৰ বৰ্তমানৰ জনজাতিসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যে কোচ ৰাজবংশীসকল খিলঞ্জীয়া আৰু ভূমিপুত্ৰ